আলফাৰ জিম্মাত থকা মানস বৰগোহাঁই পিতৃ মাতৃৰ কাতৰ অনুৰোধ ল'ৰাটোক যাতে কোনো ধৰণৰ শাস্তি প্ৰদান নকৰি সুশৰীৰে নিজ গৃহলৈ যাতে প্ৰেৰণ কৰে। মই পৰেশ বৰা ডাঙৰীয়ালৈ এটাই বিনম্ৰ অনুৰোধ, যাতে ল'ৰাটোক ভালে কুশলে সুশৰীৰে ল'ৰাটোক যেন ঘূৰাই পঠায় আৰু মৃত্যুদণ্ডৰ মুখলৈ ল'ৰাটোক যেন ঠেলি নিদিয়ে। পৰেশ বৰা ডাঙৰীয়ালৈ বিনম্ৰ মোৰ এয়াই অনুৰোধ। আৰু মুখ্যমন্ত্ৰী যাতে ল'ৰা পোৱালিটো সুশৰীৰে ঘৰলৈ ঘূৰাই আনে যেন, এয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ বিনম্ৰ অনুৰোধ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যাতে পৰেশ বৰুৱাৰ লগত আলোচনা কৰি সুশৰীৰে গোটেই ল'ৰা ছোৱালীখিনি ঘূৰাই আনি পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত ভাল যাতে এটা আলোচনা কৰে যেন, আলোচনাটো যাতে পিছ পৰি থাকিব নালাগে, আগবঢ়াই লৈ পৰেশ বৰুৱাৰ লগত আলোচনা কৰিব। এয়াই মোৰ মুখ্যমন্ত্ৰীলৈ বিনম্ৰ অনুৰোধ। হয়, সেই কথাটো মই কালি তাৰ পৰা যিটো ভিডিঅ' পঠাইছিলে সেইটো কালি চেনেলৰ যোগেদি মই জানিবলৈ বা চাবলৈ পাইছিলোঁ। তেতিয়া গম পাইছোঁ যে আলফা স্বাধীনত তেওঁক অপৰাধী চোৰাংচোৱা হিচাপে তেওঁক গ্ৰেপ্তাৰ কৰিছে। এই কথা মই কালিহে জানিবলৈ পাইছোঁ। মই পৰেশ বৰা ডাঙৰীয়াক হাতযোৰ কৰি কাতৰ অনুৰোধ কৰোঁ যাতে ল'ৰাটোক কোনো শাস্তি নিদিয়ে, কোনো যাতে মৃত্যুদণ্ডলৈ নিনিয়ে। মই পৰেশ বৰুৱা ডাঙৰীয়ালৈ বিনম্ৰ অনুৰোধ যাতে তাক কোনো বিপদলৈ নিনিয়ে। মোৰ পৰেশ বৰুৱা ডাঙৰীয়ালৈ অনুৰোধ জনালোঁ।